তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আন এটা ভিডিঅ'লৈ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ লৈ আছো। অসম পুলিচ ৰিটেন এক্সামৰ ৰিজাল্ট আহি গ'ল। হয় বন্ধুসকল, ঠিকে শুনিছে আপোনালোকে। অসম পুলিচ কনষ্টেবল ABUB ৰিটেন এক্সাম কেইদিনমান আগতে যে আপোনালোকে দিছিলে ৰিটেন এক্সাম, সেই এক্সামৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আজি আহি গ'ল। আজি অৰ্থাৎ 1 তাৰিখ 5 মাহ 2025 তাৰিখে আপোনালোকৰ যোনটো ৰিজাল্ট, সেই ৰিজাল্টটো ঘোষণা কৰিছে। তো আজি 1 তাৰিখ ৰাতিপুৱা 11টা মান বজাত আপোনালোকৰ ৰিটেন এক্সামৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো চাব পাৰিব। তো ৰিজাল্টটো চোৱাৰ বাবে আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনালোকক জনাই আছো। তো ইয়াৰ বাবে প্ৰথমে আপোনালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক আছে, সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট আমাৰ ৱেবছাইটত আহি যাব। এনেকুৱা আমাৰ ৱেবছাইটটো newspaper.com আমাৰ অফিচিয়েল ৱেবছাইট হয়। সো এই আৰ্টিকেলখন ওপেন হোৱাৰ পিছত আপোনালোকে জাস্ট তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব যে কেনেকুৱা কি আহিছে। তো তলফালে যেটো আপোনালোকে স্ক্ৰল কৰিলে আপোনালোকে এটা চাব পাৰিব যে আপোনালোকৰ এটা ইম্পৰ্টেন্ট লিংকসমূহ দিয়া আছে। এটা চাওক যে ইম্পৰ্টেন্ট লিংক ফৰ আসাম পুলিচ কনষ্টেবল ৰিজাল্ট 2025। ইয়াতে কনষ্টেবল ৰিটেন এক্সামৰ ৰিজাল্ট লিংক ইয়াতে অলৰেডি দিয়া থাকিব। যেতিয়া আপোনালোকে ভিডিঅ'টো পাব্লিছ পাব, মানে ভিডিঅ'টো যেতিয়া চাব আপোনালোকে ইয়াতে আপোনালোকৰ ক্লিক হেয়াৰ অপচনটো পাই যাব। সো যে নহওক আপোনালোকে এটা চাব পাৰিব আৰু ৰিটেন এক্সামৰ যিটো ৰিজাল্ট নোটিছ, সেইটো আপোনালোকে ইয়াতে আহি আপোনালোকে চাব পাৰিব। এনেকুৱা আপোনালোকৰ ৰিটেন এক্সামৰ যিটো নোটিছখন। তো বন্ধুসকল, যেতিয়া আপোনালোকে ভিডিঅ'টো চাব, চোৱাৰ সময়ত আপোনালোকে ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ ক্লিক হেয়াৰটো অপচনটো থাকিব। সো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ৰোল নাম্বাৰটো দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে বহুৱাই কেনে আপোনালোকে কি কৰিব, ইয়াতে সাবমিট বাটনত ক্লিক কৰি দিব আৰু আপোনালোকৰ ৰিজাল্টটো ডাউনলোড হৈ যাব। সো এইটো এটা সিম্পল প্ৰসেস। আপোনালোকে জাস্ট আমাৰ ৱেবছাইটত আহিব, আহাৰ পিছত আপোনালোকে এটা ক্লিক কৰিব কনষ্টেবল ৰিটেন এক্সাম ৰিজাল্ট বুলি ইয়াতে যোনটো দিয়া আছে, ইয়াতে জাস্ট ক্লিক হেয়াৰত থাকিব অপচনটো। ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব আৰু ইয়াতে প্ৰথমে ৰোল নাম্বাৰ দিব, তাৰপিছত ডেট অফ বাৰ্থ দিব, তাৰপিছত আপোনালোকৰ সাবমিটত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো ডাউনলোড হৈ যাব। সো এনেকুৱা প্ৰসেছত আপোনালোকৰ ৰিজাল্টটো ডাউনলোড কৰিলে হ'ল। তো এইটো আছিলে এটা ইনফৰমেশ্যন ভিডিঅ'। সো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, বেলেগৰ লগত শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে। তো আজিলৈকে মানে বাই, জয় অসম।